দুলিয়াজানত চাঞ্চল্যকৰ ঘটনা ৰহস্যজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ পৰিকল্পিত হত্যাকাণ্ডৰ দাবী পৰিয়ালৰ নিহত যুৱকজন উদিত গগৈ বুলি জানিব পৰা গৈছে শুকুৰবাৰে দুখন বাইকত উদিত গগৈ তিনিজন বন্ধুৰ সৈতে চৰাইদেউ জিলাৰ মৰাণ গাঁৱৰ পূৰ্ণকান্ত গগৈ শিৱসাগৰ লাকুৱা চাৰিমুঠি গাঁৱৰ অৰুণজ্যোতি ঠাকুৰ লাকুৱাৰ বটলমৰা গাঁৱৰ ৰাতুল গগৈৰ সৈতে অৰুণাচল প্ৰদেশৰ নামচাইলৈ গৈছিল কিন্তু ৰহস্যজনক অৱস্থাত তিনি বন্ধুৱে পুৱতি নিশা দুলিয়াজানৰ নতুন কলনীৰ অঞ্চলত থকা উদিতৰ ভাড়াঘৰত মৃতদেহটো থৈ তিনি বন্ধুৱে দুলিয়াজান আৰক্ষীৰ থানাত আত্মসমৰ্পণ কৰে এই সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পিছতেই দুলিয়াজানত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে শেহতীয়াকৈ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে তিনি বন্ধুক আৰক্ষীয়ে দুলিয়াজান আৰক্ষীৰ থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে আমি জনামতে যোৱাকালি তেওঁলোক অৰুণাচললৈ ফুৰিবলৈ গৈছিলে ফুৰি আহোঁতে এক্সিডেণ্ট হ'ল বুলি কৈছে নামচাইত হোৱাৰ পিছত তেওঁলোকে বাইকতে বডিটো লৈ আনিলে বুলি কোৱা শুনিছোঁ আনি ৰুমত আনি থৈ থানাত খবৰ দিছে কেইজন গৈছিলে 4জন গৈছে বুলি কৈছে দুখন বাইকত বাকীকেইজন থানাত আছে তেওঁলোকৰ ঘৰৰ ওচৰত শিৱসাগৰ এইটো এটা পৰিকল্পিত হত্যাকাণ্ডও হ'ব পাৰে এইটো তাত কিছু জড়িত হৈ থাকিব লাগে আমাৰ সন্দেহ হৈছে আপোনাৰ কোন হৈছে মোৰ ভাগিন হৈছে ইয়াত থকা দুলিয়াজানত থকা কিমান দিন হ'ল তেওঁ হৈ গ'ল আজি 4 বছৰমান হৈ গ'ল নামটো কি কৈছিলে উদিত গগৈ বয়স কিমান বয়স 24 স্পষ্টকৈ ওলোৱা নাই প্ৰাৰম্ভিক তদন্তত যিজন উদিত গগৈ আছিলে তেখেতৰ নামটো মই এতিয়া গম পাইছোঁ আঘাতৰ চিন পাইছে পাইছোঁ ভৰিত আঙুলি মানে বুঢ়া আঙুলি দুইটা বুঢ়া আঙুলিতে আঘাতৰ চিন পাইছোঁ স্পষ্টকৈ দেখিছোঁ আৰু সেইটো ওপৰতে আমি পি এম কৰা হ'ব এতিয়া দুলিয়াজানৰ পৰা পংকজ বৰা ৰিপৰ্ট এনি ভাৰত 24